সকলৰ লগত মোৰ সম্বন্ধ আছে এই নলবাৰীবাসী ৰাইজলৈ মোৰ আন্তৰিক নমস্কাৰ আৰু মৰম স্নেহ জ্ঞাপন কৰিছোঁ। মোৰ বক্তৃতা দিয়াৰ আগতে কিতাপৰ লিখাৰ দৰে উপন্যাস বা অন্যান্য কিতাপত যি আগ কথা থাকে এই আগ কথাৰ এটা ক'ব খুজিছোঁ। এজন চাকৰিয়াল মানুহে বিবাহ কৰি ন কইনাক লৈ চাকৰি স্থানত অৰ্থাৎ কৰ্মস্থানলৈ আকৌ গমন কৰিলে। কৰ্মস্থানলৈ গমন কৰি চাকৰি জীৱন আৰম্ভ কৰিলে। আৰু আমাৰ অসমীয়াৰ এটা নিয়ম আছিলে যে নিজৰ ঘৰৰ চোতাল সৰাৰ উপৰিও ৰাতিপুৱা শুই উঠি বাহিৰৰ আলিবাট সাৰাৰ ব্যৱস্থা আছিলে। ঘৰৰ আলিবাটৰ আগফাল চাফা কৰি ৰখাৰ এটা ব্যৱস্থা আছিল আৰু সেই ব্যৱস্থাৰে ন কইনাজনীয়ে ঘৰৰ আগফাল চাফা কৰি থাকোঁতে বা সাৰি থাকোঁতে দুজন মস্ত মস্ত ওখ শকত আৱত মানুহ আহি সেই মানুহগৰাকীক সুধিলে, এই শৰ্মা ঘৰত আছেনে? বেচেৰি ন কইনাজনীয়ে এই মস্ত মানুহ দুটা দেখি দৌৰ মাৰি ঘৰৰ ভিতৰত সোমাই মানুহজনক ক'ব ধৰিলে, স্বামীক ক'ব ধৰিলে, দুটা মস্ত মস্ত মানুহ আহিছে, মস্ত মস্ত দুজন মানুহ আহিছে, ডাঙৰ ডাঙৰ মাত আহি সুধিছে এই শৰ্মা ঘৰত আছে নেকি? শৰ্মা ডাঙৰীয়া বাহিৰলৈ ওলাই আহি দেখে মস্ত মানুহ দুজন কোন? এজন হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আনজন হৈছে নটসূৰ্য ফণী শৰ্মা। আৰু এই শৰ্মাৰে সন্তান আমাৰ অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ঢাকাত 1909 চনত। পিতৃ আছিল এডিকং এডিচি গভৰ্ণৰ অফ বেংগল। তেতিয়া ঢাকা আছিল ভাৰতৰ অবিচ্ছেদ্য অংগ। জন্মগ্ৰহণ কৰাৰ পাছত বুনিয়াদী শিক্ষা কৰি থাকোঁতেই প্ৰায় 9 বছৰ বয়সত আলিবাবা মৰ্জিয়ানা নামৰ এখন নাটকত আলিবাবাৰ ল'ৰালি কালৰ ভাও দিবলৈ সক্ষম হৈছিল আৰু ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেইগৰাকী ল'ৰাই তেজপুৰলৈ আহিল নিজৰ ঘৰলৈ আহি তেজপুৰ গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন ল'লে। তেজপুৰ গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন লোৱাৰ পাছত মেট্ৰিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে সেই সময়ৰ ব্ৰিটিছ ৰাণীৰ নিজস্ব মেডেল আছিলে, কুইন এম্প্ৰেন্স মেডেল, সেই মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল এই বিষ্ণুপ্ৰসাদ ৰাভাই। আৰু বিষ্ণুপ্ৰসাদ ৰাভাই আছিল প্ৰথমজন এই মেডেল পোৱা ব্যক্তি বা ছাত্ৰ, আৰু তেখেতে হ'ল শেষ ছাত্ৰ এই মেডেল পোৱা। মই এইখিনি কথা এইকাৰণে কৈছোঁ, ইয়াত বহুত ছাত্ৰ ছাত্ৰী আছে যি ছাত্ৰ ছাত্ৰী ভৱিষ্যত গঢ়িবৰ কাৰণে, ভৱিষ্যতৰ চিন্তা কৰিবৰ কাৰণে এইখন চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলক আমি সুবিধা দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আঁচনিৰ জৰিয়তে বিভিন্ন সুবিধা দিবৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সেইসকল ছাত্ৰ ছাত্ৰীক মই উদ্দেশ্য কৰি কৈছোঁ যিসকলে আজিও স্কুল বা কলেজত অধ্যয়নৰত হৈ আছে। সেই বিষ্ণুপ্ৰসাদ ৰাভাই কলিকতাৰ ছেণ্ট পল কলেজত সেইখিনি সময়তে বিজ্ঞান বিভাগত পঢ়িবলৈ আৰম্ভ কৰে আৰু ছেণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত পাছ কৰি পদাৰ্থ বিজ্ঞানত ফিজিক্স অনাৰ্ছ লৈ ৰিপন্স কলেজত পঢ়িবলৈ আৰম্ভ কৰে। আৰু ৰিপন্স কলেজত পঢ়ি থাকোঁতে বিষ্ণুপ্ৰসাদ ৰাভাই কলেজৰ সাধাৰণ সম্পাদক, ক্ৰিকেট কেপ্টেইন, ভলীবলৰ কেপ্টেইন, ফুটবলৰ কেপ্টেইন আৰু গান তান ৰচনা কৰাটো আছেই। আনকি ৰিপন্স কলেজৰ সৰস্বতী পূজাৰ সৰস্বতী গোসাঁনী প্ৰতিমা জনা গঢ়া মানুহজনী হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। আৰু ছাত্ৰৰ প্ৰতিমা গঢ়াৰ কাৰণে গোটেই কলিকতাৰ মানুহে সেই ৰিপন্স কলেজত প্ৰতিমা চাবলৈ ঢাপলি মেলিছিল। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন যৌৱন আৰম্ভ হ'ল। আৰম্ভ হোৱাৰ লগে লগে চিত্তৰঞ্জন দাস, যিগৰাকীক বেংগলত কোৱা হৈছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ গুৰু বুলি, নেতাজী সুভাষ চন্দ্ৰ বসুৰ গুৰু চিত্তৰঞ্জন দাসে বেংগল ভলণ্টিয়াৰ ফ'ৰ্চ নামৰ এটা সংগঠন কৰিছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত। আৰু বিষ্ণুপ্ৰসাদ ৰাভা বেংগল ভলণ্টিয়াৰ ফ'ৰ্চত যোগদান কৰাৰ অপৰাধত কলিকতা এৰিবলৈ বাধ্য হ'ল। আকৌ
কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত ইংলিছ অনাৰ্ছ লৈ পঢ়িবলৈ আৰম্ভ কৰিলে। ইংলিছ অনাৰ্ছ লৈ পঢ়িবলৈ আৰম্ভ কৰাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত ব্ৰিটিছ অৰ্থাৎ বগা চাহেব আৰু সেইখিনি সময়ত বেংগলৰ জমিদাৰসকলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰিছিল। আৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰাজদৰবাৰৰ দেৱালত লিখি দিছিল, পোষ্টাৰ মাৰি দিছিল, ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি সাদা, ৰাজ্যের যদি মংগল চাও দুইটি পাঠা বলি দাও। আকৌ বিষ্ণুপ্ৰসাদ ৰাভা খেদা খালে কোচবিহাৰৰ পৰা। আজিৰ ৰংপুৰ, বাংলাদেশৰ ৰংপুৰৰ কাৰমাইকেল কলেজত পঢ়া আৰম্ভ কৰিলে। আৰু ৰংপুৰত পঢ়ি থকা অৱস্থাত পুনৰ চিটাগঙৰ খাৰ বাৰুদৰ গুদামত জুই দিয়াৰ অপৰাধত বিষ্ণুপ্ৰসাদ ৰাভাক অপৰাধী সজোৱা হ'ল। বিষ্ণুপ্ৰসাদ ৰাভাৰ শিক্ষা জীৱন তাতে সমাপ্ত হ'ল। কিন্তু শিক্ষা জীৱন সমাপ্ত হ'লেও বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ সৃষ্টি, গান, নাটক, প্ৰবন্ধ, বিভিন্ন সৃষ্টিতে তেওঁ আগবাঢ়ি আহিল। জীৱন যৌৱনৰ গান বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছত কোনোবাই ৰোমান্টিক গান ইমান লিখিছে বুলি নাভাবোঁ। ইমান সুন্দৰ লিৰিক্স, ইমান সুন্দৰ শব্দ গাঁথনি, ইমান সুন্দৰ সুৰ বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ জীৱনৰ যৌৱন কালত গাইছে। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰো পূৰ্ণ আশা। এনেকৈ অজস্ৰ ৰোমান্টিক গান বিষ্ণুপ্ৰসাদ ৰাভাই আমাক দান দি গৈছে, অসমীয়াক উপহাৰ দি গৈছে। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ তিনিজন বিশিষ্ট ব্যক্তি, বিশিষ্ট লোক তেখেতৰ অন্তৰৰ। এজন হৈছে ইটালীৰ শিল্পী লিঅ'নাৰ্ডো দা ভিঞ্চি, আনজন হৈছে আমাৰ সনাতন ধৰ্মৰ, হিন্দু ধৰ্ম বুলি যাক কোৱা হয়, এই সনাতন ধৰ্মৰ শ্ৰেষ্ঠ ভগৱান আমাৰ শ্ৰীকৃষ্ণ, ভগৱান শ্ৰীকৃষ্ণ। আৰু আনজন হৈছে অসমৰ শ্ৰীমন্ত শংকৰদেৱ। সেই শংকৰদেৱৰ ওপৰত যেতিয়া বেলগুৰিয়া অৰ্থাৎ মাজুলীৰ পৰা শংকৰদেৱে চকুৰি ভকতসহ বৰপেটাৰ পাটবাউসীলৈ গুচি আহিছিল, ৰাজনৈতিক কাৰণতে হওক বা সামাজিক কাৰণতে হওক, তাৰ ওপৰতো বিষ্ণুপ্ৰসাদ ৰাভাই গান লিখিছে। হে মোৰে নাওর ভরসা নাই রে, হে স্বামী নাওর ভরসা নাই রে, উপরে তপত বেলি তলে তপত বালি, বুকুত শুকান জুই জ্বলে, নৈরে বুকুতে চাকনৈয়া ঘূৰিছে, নৈরে বুকুতে চাকনৈয়া ঘূৰিছে, বইছে পগলাৰ দৰে, উপায় নে দেখি মোরে নাওরিয়া গোবিন্দর নাম গায় রে, হে স্বামী গোবিন্দর নাম গায় রে। এই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ছাত্ৰ জীৱন শেষ কৰাৰ পাছত যেতিয়া সামাজিক জীৱনলৈ আহিল, সামাজিক জীৱনলৈ অহাৰ পিছত এনেধৰণৰ গান সৃষ্টি হ'ল, নাটক সৃষ্টি হ'ল, ৰাইজৰ মাজত ঘূৰিবলৈ আৰম্ভ কৰিলে। অসমৰ বিভিন্ন জাতি জনজাতি, বড়ো, মিচিং, কাৰ্বি, ডিমাচা, কোন ঠাইত বিষ্ণুপ্ৰসাদ ৰাভা যোৱা নাই, কাৰ লগত বিষ্ণুপ্ৰসাদ যোৱা নাই, কাৰ ঘৰত বিষ্ণুপ্ৰসাদ খোৱা নাই। মোৰ মনত পৰে আজিৰ বা বহু বছৰ আগতে মই ঘগ্ৰাপাৰত বিষ্ণুপ্ৰসাদ দিৱসৰ এখন সভাত গৈছিলোঁ। আৰু এইখন সভা আছিল সম্পূৰ্ণ কৃষকৰ সভা, সন্ধিয়া সময়ত হোৱা সভা। আৰু এই সভাত লেম্প লৈ মিটিং হৈছিল, লাইট লৈ নহয়। তাত এজন বৃদ্ধ মানুহে কৈছিলে, বিষ্ণুপ্ৰসাদ ৰাভা অসমত আৰু বহু বছৰ বছৰ ধৰি অসম যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে বিষ্ণু ৰাভাক আমি স্মৰণ কৰি থাকিবই লাগিব। কিয় আমি স্মৰণ কৰিব লাগিব? যে বিষ্ণুপ্ৰসাদ ৰাভা এনে এজন মানুহ, যিজন মানুহে জ্ঞাতে অজ্ঞাতে, কোনো জনাকৈ বা কেতিয়াবা নজনাকৈ প্ৰতিঘৰ মানুহৰ ঘৰৰ চোতালেৰে বিষ্ণুপ্ৰসাদ ৰাভাই খোজকাঢ়ি গৈছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ ভৰিৰ ছাপ অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত আছে। আৰু সেইকাৰণে বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি এই দিৱস আজি অসম চৰকাৰে পালন কৰিছে। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই চিনেমা কৰিছে, মাহুত বন্ধুৰে, প্ৰতিধ্বনি, নটসূৰ্য ফণীসমাৰ লগত একেলগে লগ লাগি চিৰাজ চিনেমাখনৰ
পৰিচালনা কৰিছে, অভিনয় কৰিছে, চিনেমাৰ লগত জড়িত, ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত। আপোনালোকে হয়তো বহুতে জানে যে বিষ্ণুপ্ৰসাদ ৰাভা চামতাৰ সুৰদেৱী থিয়েটাৰত অভিনেতা আছিল আৰু পৰিচালক আছিল। এই নাট্য মন্দিৰ, নলবাৰীৰ নাট্য মন্দিৰত এনে এটা বছৰ নাছিল য'ত বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই অভিনয় কৰা নাছিল। মোৰ এটা কথা মনত পৰে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এবাৰ বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই নলবাৰীত চিৰাজ আৰু এমুঠি চাউল নাটকখন কৰিবলৈ আহিল। কৰিবলৈ আহোঁতে নলবাৰী নাট্য মন্দিৰ নোপোৱাৰ কাৰণে দেৱীৰাম পাঠশালা স্কুলত তেতিয়া ৰাছিয়াৰ কিবা এটা দল আহিব, তাৰ কাৰণে এটা ষ্টেজ বনাইছে। বিষ্ণুপ্ৰসাদ ফণী শৰ্মাই হেডমাষ্টাৰক অনুৰোধ কৰিবলৈ গ'ল যে ষ্টেজটো আমাক দুদিনৰ কাৰণে দিব লাগে, আমি ইয়াত অভিনয় কৰিম, নাটক কৰিম। অনুৰোধ কৰাৰ পিছত হেডমাষ্টাৰে ক'লে যে ঠিক আছে, আপোনালোকক ষ্টেজটো দিয়া হ'ব, কিন্তু ৰাছিয়াক আপোনালোকে অলপ সহায় কৰিব লাগিব। ৰাছিয়াৰ দলটোক, টীমটোক। ফণী শৰ্মা কৈছে, বিষ্ণু এতিয়া তোৰ মোৰে পাল হৈছে, বুজিছ, ৰাছিয়াক সহায় কৰিব লাগিব এতিয়া আমি দুজনে। বল 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 বল, নাটক কৰিব নালাগে, বল বল বল, ইয়াত ৰাছিয়াক সহায় কৰিব নোৱাৰো, আমাৰ খাবৰে নাই। এনেধৰণৰ বহুত কাহিনী আছে বিষ্ণুপ্ৰভা ফণী শৰ্মাৰ। আৰু সেই ফণী শৰ্মা বিষ্ণুপ্ৰভাৰ কাহিনীবিলাক ক'লে বহুত দীঘলীয়া বাকন হ'ব। এই বিষ্ণুপ্ৰসাদ ৰাভাই শিশুৰ কথা কৈছে, শিশুক মৰম কৰিছিলে আৰু শিশুক লৈ বহুত গান লিখিছে, বহুত গান। তাৰে এটা গান, অলিয়া বলিয়া কৃষ্ণই কলিয়া, ভাল গকুলত ঘিলা খেলিছিলা, ঘিলা খেলি খেলি কতে ময়াপি হলাও কলিয়া, ভাল গকুলত ঘিলা খেলিছিলা। এক শিশুৰ গান। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। কিমান গান, কিমান ৰচনা কৰি থৈ গৈছে, কিমান সুৰ দি থৈ গৈছে। 1932 চনৰ পৰা 1937 চনলৈকে বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতবৰ্ষৰ প্ৰথমটো ৰেকৰ্ডিং কোম্পানী চেনুলা কোম্পানীত এজন ৰেকৰ্ডিষ্ট হিচাপে, ৰেকৰ্ডিং ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। চাকৰি নহয়, সহায় কৰি দিছিল। আৰু সেইখিনি সময়তে বিষ্ণুপ্ৰসাদ ৰাভাই বহুত অসমৰ ল'ৰা ছোৱালীক নি, অসমৰ গাভৰু ছোৱালী ল'ৰা নি পেলাই তাত গীত পৰিৱেশন কৰিবলৈ, ৰেকৰ্ডিং কৰিবলৈ শিকাইছিল। আনকি ডক্টৰ ভূপেন হাজৰিকাক তেওঁ 9 বছৰ বয়সত কলিকতালৈ নি, আৰু কলিকতালৈ নিয়াৰ কাৰণটো হৈছে চেনুলা কোম্পানীৰ অহিন্দ্ৰ চক্ৰৱৰ্তী নামৰ মানুহজনে আহি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাক অনুৰোধ কৰিছিল যে অসমীয়া ভাষাতে প্ৰথম নাটক বা গান তাত ৰেকৰ্ডিং কৰিব লাগে। তাৰ আগতে ৰেকৰ্ডিং অসমীয়া মানুহে কৰা নাই। তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই অহিন্দ্ৰ চক্ৰৱৰ্তীক কৈছিলে, ঠিক আছে, আপোনাৰ কোম্পানীত আমি গান ৰেকৰ্ডিং কৰিম, কিন্তু তেজপুৰত এখন সংগীত বিদ্যালয় গঢ়ি দিব লাগিব। আৰু এই সংগীত বিদ্যালয়খনে হৈছে আজিৰ জ্যোতি কলা কেন্দ্ৰ আৰু অসমৰ প্ৰথমখন সংগীত বিদ্যালয়। হাই বিষ্ণুপ্ৰসাদ ৰাভা গণশিল্পী হিচাপে পৰিগণিত হ'ল। লাহে লাহে মানুহৰ মাজত ইমানেই আকৰ্ষিত হ'ল বিষ্ণুপ্ৰসাদ ৰাভা, গীত মাত, সমাজ সংস্কাৰক বিভিন্ন কামত বিষ্ণুপ্ৰসাদ ৰাভা জড়িত হৈ পৰিল। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই গাইছিল, বিশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা। এয়া গানো গাই পেলাই থৈ গৈছে। সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাগি দিলি খুলি, এয়া গান গাই থৈ গৈছে। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই 1947 চনত যেতিয়া ভাৰত স্বাধীন হ'ল, 47 চনৰ সময়ত 1946-47 চনত বিষ্ণুপ্ৰসাদ ৰাভাই বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগদান কৰে। আৰু বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগদান কৰাৰো এক উদাহৰণ আছে। পলাশবাৰীত এখন সভা হৈছিল, কৃষক সভা। আৰু কৃষক সভাত যিজন নেতাক আমন্ত্ৰণ কৰা হৈছিলে, সেই নেতাজনে মাত্ৰ উৰ্দু ভাষাৰ বাহিৰে বেলেগ ভাষা নাজানিছিল। আৰু সেইখিনি সময়ত গুৱাহাটীত উৰ্দু ভাষা ক'ব পৰা মানুহ এজনে আছিল, এজন বিষ্ণুপ্ৰসাদ ৰাভা। আৰু বিষ্ণুপ্ৰসাদ ৰাভাক আমন্ত্ৰণ কৰি লৈ গৈছিলে। সেই নেতাজনে যেতিয়া উৰ্দু ভাষাত ভাষণ দিয়ে, ৰাইজক বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়াত বুজাই দিয়ে। আৰু তাৰ প্ৰভাৱতেই লাহে 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 বিষ্ণুপ্ৰসাদ ৰাভাক কমিউনিষ্টৰ ফালে আকৰ্ষিত কৰে আৰু বিষ্ণুপ্ৰসাদ ৰাভা কমিউনিষ্ট হয়। আৰু কমিউনিষ্ট হোৱাৰ পিছত যি বিষ্ণুপ্ৰসাদ ৰাভাই পৰজনমৰ শুভলগ্নত গালে, লগন কলি গ'ল গালে, মোৰ কবিতাৰ ছন্দ লাগি, কিমান ৰোমান্টিক গান গালে। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই তেতিয়া অসমৰ বিভিন্ন ঠাইত ঘূৰি গীতে মাতে মানুহৰ মাজত সোমাইছিল দুখীয়া নিচলা অসমীয়া হালোৱা সজোৱাক উদ্ধাৰ কৰিবৰ কাৰণে।
আৰু তেতিয়াই গান লিখিছিল, বল 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 কৃষক শক্তি দল, ও বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল, জাগ 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 মজদুৰ নজোৱান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল, ৰণসিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, ও বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল, বল 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 কৃষক শক্তি দল। এইদৰে আহি 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 আশা নিৰাশা, ঘাত প্ৰতিঘাত, হাঁহি কান্দোন বিভিন্ন মাজেৰে মানুহৰ মাজত ঘূৰি, কেতিয়াবা দুখত, কেতিয়াবা সুখত, কেতিয়াবা আনন্দত, কেতিয়াবা নিৰাশাত বিষ্ণুপ্ৰসাদ ৰাভাই ৰাইজৰ মাজত ঘূৰি ফুৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে বিভিন্ন ৰচনা কৰি থৈ গৈছে, গান, প্ৰবন্ধ, বিভিন্ন ৰচনা। বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত বক্তৃতা দিবলৈ হ'লে বহুত দীঘলীয়া বক্তৃতা দিব, 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা মই যদি বক্তৃতা দি থাকোঁ, বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা কৈ শেষ কৰিব নোৱাৰিম। মই লাহে লাহে শেষৰ ফালে আহিছোঁ। বিষ্ণুপ্ৰসাদ ৰাভা 1967 চনত তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধায়ক হয়। আৰু বিধায়ক হোৱাৰ পিছত 1968 চনৰ বাজেট ছেছনত যেতিয়া গভৰ্ণৰ ডাঙৰীয়াই বক্তৃতা প্ৰদান কৰিছিল, গভৰ্ণৰ ডাঙৰীয়াই বক্তৃতা কৰি থাকোঁতে বিষ্ণুপ্ৰসাদ ৰাভাই মাজতে উঠি কৈছিল, মাননীয় গভৰ্ণৰ মহোদয়, আপোনাৰ ভাষণ আধৰুৱা হৈ আছে, মোৰ 2টা প্ৰস্তাৱ আছিল, এই প্ৰস্তাৱ 2টা আপুনি আপোনাৰ ভাষণত সন্নিৱিষ্ট কৰা নাই। ভাষণ শেষ হোৱাৰ পিছত গভৰ্ণৰ ডাঙৰীয়াই মাননীয় অধ্যক্ষক মহোদয়ক কৈছিলে যে বিষ্ণুপ্ৰসাদ ৰাভাই 2টা প্ৰস্তাৱ দিছিলে, মই বক্তৃতাত সন্নিৱিষ্ট কৰা নাই যদিও এই প্ৰস্তাৱ 2টা গ্ৰহণ কৰিব লাগে। এই প্ৰস্তাৱ 2টা আছিলে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত গুৱাহাটীত এখন ফিল্ম ষ্টুডিঅ' হ'ব লাগে। সেই ফিল্ম ষ্টুডিঅ' হ'ল এতিয়া জ্যোতি চিত্ৰমন। গুৱাহাটীত এখন অত্যাধুনিক ৰংগমঞ্চ বা প্ৰেক্ষাগৃহ হ'ব লাগে, সেইখনে হৈছে ৰবীন্দ্ৰ ভৱন। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভা লাহে লাহে 1968 চনত দুৰাৰোগ্য কেঞ্চাৰ বেমাৰত আক্ৰান্ত হয়। আৰু কেঞ্চাৰ বেমাৰত আক্ৰান্ত হোৱাৰ পাছত বম্বেত চিকিৎসাধীন হৈ থাকে চৰকাৰৰ সাহায্যত। বম্বেৰ পৰা ঘূৰি অহাৰ পিছত আকৌ তেজপুৰ চিভিল হস্পিটেলত সোমাবলগীয়া হয় চিকিৎসাৰ বাবে। আৰু মৃত্যুৰ 3 দিন আগত বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁ ৰোগশয্যাত এটি গান লিখি থৈ যায়। গানটি কাৰোবাক দিম বুলি ভাবিছিল যদিও গায়ক নোহোৱাত গুৱাহাটীৰ কমৰেড দদী মহন্তৰ হাতত এই গীতটি দিয়ে। আৰু দদী মহন্তক কৈছিলে যে গানটো কাৰোবাক গাব দিবা। দদী মহন্তই গানটো লৈ গুৱাহাটীত ঘূৰি ফুৰোঁতে এদিন গুৱাহাটী ক্লাবত খগেন মহন্তক লগ পালে। খগেন মহন্তক লগ পালে সেইদিনাখন এদিন আগত খগেন মহন্তক লগ পালে, খগেন মহন্তক গানটো দি ক'লে যে এইটো বিষ্ণু ৰাভাই দি পঠাইছে, তই পাৰিলে গাবি। আৰু সেইদিনা নিশাই পুৱতি নিশাই বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় বা ইহলীলা সম্বৰণ কৰে। আৰু বিষ্ণু ৰাভাৰ মৃত্যুবৰণ কৰাৰ আগতে লিখা সেই গানটোৰ কথা কোনোবাই গাইছে, বহুতে গাইছে, কিন্তু অনুধাৱন কৰিছে নাজানো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা আৰম্ভ হয় ধেমালি নান্দি তালেৰে। ধেমালি নান্দি তালেৰে ভাওনা আৰম্ভ হোৱাৰ পিছত সূত্ৰধাৰে সূত্ৰ ধৰাৰ পিছত অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰে। আৰু ভাওনাত যদি কাজিয়া লাগে, ধুমুহা হয়, ভাওনা ভাঙি যায়, ভাওনা সমাপ্ত হোৱা নুবুজায়। ভাওনা সমাপ্ত হয় কল্যাণ শৰ্মান ৰাগত। তাৰ ওপৰতে বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ জীৱনটোক ভাওনাৰ লগত ৰিজাই এই গীতটি ৰচনা কৰিছিল। আৰু সেই গীতটি হৈছে, এই মোৰ সেই গান জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মান, পাতনিতে বালু ধেমালি নান্দি ভংগী সূত্ৰধাৰ, নৱ নৱৰসে বালু ভাওনাও, নৱ নৱৰসে বালু ভাওনাও, আশাৰ নিৰাশাৰ আজি হ'ব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মান। ধন্যবাদ।
পৃথ্বীৰাজ ৰাভাদেৱক ধন্যবাদ জনাইছোঁ। বিষ্ণু